নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় পৱন খেৰা কিন্তু মানে হেৰি হৈছে, তেওঁলোকৰ ইণ্টাৰগ্ৰেশ্যন চলি আছে আৰু তাৰিখ পে তাৰিখৰ নিচিনাকৈ আৰু তাৰিখ পৰিব। তাৰমানে এটলিষ্ট 2029লৈকে এই গোটেই প্ৰক্ৰিয়াটো চলি থাকিব। কাৰণ এই মুহূৰ্তততো আৰু বাংলাদেশীটো পটককৈ নাই, পিছতেই হ'ব, এই মুহূৰ্তত নহ'ব। বেছি ইম্পৰ্টেণ্ট হ'ল যে যে যোনটো কেছ তেওঁৰ ওপৰত আহিছে, যি অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ পৰিয়াল, তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ কাৰণে যিবিলাক কথা বতৰাবিলাক আহিছে, এইবিলাকৰ মানে সত্যতা আছে না নাই, এআই কিবা ফেআই সেইবিলাক লৈ আমাৰ কোনো মতলব নাই। কিন্তু প্ৰব্লেম হ'ল যে সুপ্ৰিম কোৰ্ট যেতিয়া বেইল দিছে নহয়, কাৰণ চাওক, এতিয়া মোটামুটি গভৰ্ণমেণ্ট মেচিনাৰী চৰকাৰৰ পক্ষতে মৰলেছ কাম কৰি আছে। 100% বুলি নকওঁ, 99% কাম কৰি আছে আৰু 1%ৰ কাৰণে হয়তো তেওঁ বেইলটো পাইছে। আৰু সুপ্ৰিম কোৰ্টেও দেখিছে যে তেওঁৰ যোনটো মানে অফেন্স, এইটো ইমান মেজৰ এটা হেৰি নহয়, যিটো কাৰণ মানে গোটেই মানে আপোনাৰ আমাৰ অসম পুলিচ এইটোত জঁপিয়াই পৰিব তেনেকুৱা। কাৰণ তাতকৈ আৰু বহুত ইম্পৰ্টেণ্ট, ধৰি লওক ফৰ এক্সাম্পল জুবিন গাৰ্গ, আৰু ঢেৰ এক্সাম্পল বস্তু আছে যিবিলাকত আৰু বেছি এক্টিভ হ'ব লাগিছিলে, আৰু বেছি হেৰি হ'ব লাগিছিলে, এইবিলাকতো হোৱা নাই। এতিয়া এইটো এটা আইনী প্ৰক্ৰিয়া, সেইটো এটা চেলেঞ্জ। আৰু চাওক, মানে মই যিমানটো গম পাওঁ যে এই ইণ্টাৰগ্ৰেশ্যনবিলাক মেক্সিমাম আধা ঘণ্টা, 1 ঘণ্টা, 1.5 ঘণ্টা, তাতকৈ বেছি হোৱাৰ কোনো কথা নহয়। কিন্তু ঘণ্টাৰ পিছত ঘণ্টা যে বহাই থোৱাটো, এইটো এটা অমানৱীয়। এইটো ইণ্টাৰনেশ্যনেল বা নেশ্যনেল যোনটো, মই এতিয়া নেশ্যনেল বুলিতো একো নাই, ইণ্টাৰনেশ্যনেল যি হিউমেন ৰাইটছ আছে চবেই কিন্তু বস্তুবিলাক অবজাৰ্ভ কৰি আছে দেই। আৰু ইয়াৰ ফলত অসম পুলিচৰ প্ৰতি, অসম চৰকাৰৰ প্ৰতি কিন্তু বাকী ৰাজ্যসমূহৰ খুব এটা যে ভাল ইম্প্ৰেশ্যন হৈছে বুলি মই নাভাবোঁ। এইটো হ'ব নোৱাৰে, কাৰণ এইটো দেখা গৈছে যে এইটো সম্পূৰ্ণ এটা ব্যক্তিগত কেছ, এইটো চৰকাৰী ফেৰি নহয়, একদম সম্পূৰ্ণ তেওঁৰ এটা মানে পৰিবাৰৰ এটা সমস্যা। তো সেইটোত যে গোটেই অসম পুলিচ যে জঁপিয়াই পৰিছে, এই বস্তুটো মানে খুব ভাল চকুত দেখা নাই। এতিয়াওতো আছে ন, এতিয়াও কিন্তু দেশত এটা ভাল পাৰ্চেণ্টেজ কিন্তু অপজিশ্যনে ভোট পায়। তো সেইবিলাকক আপুনি সবকা সাথ সবকা বিকাশৰ কথা ক'ব, কিন্তু আকৌ এই যে এটা বৃহৎ অংশ আপোনালোকৰ সমৰ্থন আজিকো প্ৰতি গোটাব পৰা নাই, তো গতিকে তেওঁলোকতো সেইবিলাকক পজিটিভলি নাই লোৱা ন, নলয় কেতিয়াও। তাৰপিছত কথাটো হ'ল যে এই প্ৰক্ৰিয়াটো মান্থছ টুগেডাৰ চলি থাকিব নোৱাৰে। এইটোত কি হৈছে, মানে সময় অপচয় হৈছে, তাৰ বাহিৰে একো নহয়। কাৰণ অসম পুলিচৰ ঢেৰ কাম পেণ্ডিং আছে, ঢেৰ কাম কৰিব লগা আছে। তো এইটো প্ৰপাৰ হোৱা নাই বস্তুটো, সেইটো আপোনালোকে জাজ কৰিব, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ লিখিব। মই লিগেল এক্সপাৰ্ট নহয়, কিন্তু মোৰ লিগেল কথা যিখিনি জানো মই সেইখিনি আপোনালোকক ক'বলৈ বিচাৰি আছোঁ। এতিয়া যেতিয়া ইষ্টাব্লিছড হ'ব যে এই কথা বাৰ্তাবিলাক সঁচা, তেতিয়াতো স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ যি মুখ্যমন্ত্ৰিত্ব, সেইটোতো একেবাৰে ৰাতিৰ ভিতৰত গ'ল। আৰু তাৰপিছততো ৰিণিকীবাৰ কি হ'ব নহ'ব সেইবিলাকতো পিছৰ কথাই, মই সেইবিলাক লৈ ক'বলৈ নাই। কিন্তু এই গোটেই প্ৰচেছটোত ক'ৰবাত না ক'ৰবাত কিন্তু বিভিন্ন প্ৰশ্নচিহ্ন থাকি গৈছে। অলৰেডি ছ'চিয়েল মিডিয়াত ওলাই গ'ল যে পৱন খেৰা নেকি গৌৰৱ গগৈৰ নাম লৈছে। আৰে ভাই, গৌৰৱ গগৈ, ৰাহুল গান্ধী, তেওঁলোকে নাম ল'বই পাৰে, কাৰণ তেওঁ সুধিব পাৰে গৌৰৱ গগৈ সম্পৰ্কে। কিন্তু এনেকৈ বস্তুটো ভাইৰেল কৰা হৈছে যে গৌৰৱ গগৈ কৈছিলে, মই ক'লোঁ, মই ফচি গ'লোঁ, মানে ইয়াৰ একদম লাইভ টেলিকাষ্ট, মানে চব জানে, মানে এনেকুৱা লাগিছে যে সাংবাদিকবিলাক তাতে বহি আছিলে। তেনেকুৱাতো নহয় কথাবিলাক। আৰু এই ইণ্টাৰগ্ৰেশ্যনবিলাকত একচুৱেলি লাইভ টেলিকাষ্ট হ'ব লাগে। এই লাইভ টেলিকাষ্ট হ'লে কি হ'ব, এইটোৰ কাৰণে আমাৰো এটা সজাগতাটো বাঢ়িব, যাতে আমি একজন সাধাৰণ নাগৰিক হিচাপে কোনো ভৱিষ্যতে মানে অফেন্স নকৰোঁ, তাৰ কাৰণে আমাৰো এটা শিক্ষা হ'ব। আৰু এইটো পাৰ্টিকুলাৰ কেছত কিন্তু য'ত পৱন খেৰাক পেলুংগা উস্কো পেৰা বানুংগা কিবা কিবি যে বকিছিলে, এই যে অশালীন কথা বতৰাবিলাক আছে, সেইবিলাক নিশ্চিতভাৱে ভাৰতবৰ্ষৰ সংবিধানৰ বিৰুদ্ধে,
নিশ্চিতভাৱে ভাৰতবৰ্ষৰ সংবিধান ভাৰতবৰ্ষ সুপ্ৰিম কোৰ্টে কিন্তু সেইটো কেতিয়াও কিন্তু মান্যতা নিদিয়ে। এটা মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এটা ভুল কৰিছে। আপুনি যেতিয়া কৈছে পৱন খেৰ কো মে পেৰা বনাওঁগা, একচুৱেলি কি কৰিব লাগিছিলে বেলেগ দিন নহয়, এটলিষ্ট মানে শপত গ্ৰহণৰ দিনাখনতো বহু মানুহ আহিছে নহয়, বহু মানুহ গোটাইছে আপোনালোকে। সেই মানুহবিলাকক এই যে পৱন খেৰা পেৰা এনেকুৱা লিখা এটা পেৰা স্পেচিয়েল পেৰা বনাব লাগিছিলে। আৰু সেইটো কাৰণে আমাৰ অসমত যদি কাৰিকৰ অভাৱ হৈছে কোনো দিগদাৰ নাই। আমাৰ চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগলত কিন্তু পেৰা বনোৱাৰ ঢেৰ কাৰিকৰ। আপুনি তাহাঁতক আনি কিন্তু ইয়াত এই পেৰাটো যদি আপুনি বিতৰণ কৰিব পৰা হ'লে কিন্তু খুব ভাল হ'লেহেঁতেন। আৰু সেইটো পেটেণ্ট ৰাইটো আপুনি পাই গ'লে হয়। তাৰপিছলৈ আহোঁ, কাৰণ এইটো হ'লগৈ লিগেল কথা। তাৰপিছত আপোনালোকে জানে ঠিক হিন্দী ফিল্মৰ নিচিনা, হলিউড ফিল্ম নহয়, একচুৱেলি এইবিলাক আমাৰ হিন্দী ফিল্মত হয়। মমতা বেনাৰ্জী ভাৰতবৰ্ষৰ প্ৰথম মুখ্যমন্ত্ৰী যি নেকি পাব্লিকৰ ওপৰত যোনটো অন্যায় হৈছে সেইটোক লৈ এইটো ছেকেণ্ড টাইম কলিকতা হাইকোৰ্টত কিন্তু তেওঁ হাজিৰ হৈছে। কিছুমানে তেখেতক চোৰ বুলি কৈ আছে। কোনে কৈছে জানেনে? সেই বিজেপিৰ কেইটা কৈছে আছে, লগত কিন্তু CPM-ৰ কেইটাৰো আছে, CPM-ৰ ভক্ত আছে। কাৰণ নিশ্চিতভাৱে CPM-ৰ ভক্ত মেম্বাৰবিলাকে যদি ভোট নিদিয়ে তেনেকুৱাকৈ কিন্তু আপোনাৰ কেতিয়াও বিজেপি পাৱাৰলৈ অহাৰ কোনো কাৰণেই নাই। দিছে তেনে এওঁলোক এনেই মানে বিজেপি বিৰোধী, কিন্তু তলে তলে চব ছেটিং লাইক অখিল গগৈ আৰু তেওঁ তাত গৈছে। তেওঁ যে চোৰ আজি ক'বতি ইষ্টাব্লিছড হোৱা নাই। আৰু তেওঁ ভাৰতবৰ্ষৰ একমাত্ৰ মুখ্যমন্ত্ৰী যিজনে কোনো ধৰণৰ দৰমহা লোৱা নাই, কোনো ধৰণৰ মানে এক্সট্ৰা যি পাব লাগে তেওঁ কিন্তু লোৱা নাই। আৰু তেওঁ চোৰ বুলি কিন্তু প্ৰতিষ্ঠিত হোৱা নাই। আৰু চোৰ বুলি প্ৰতিষ্ঠিত নোহোৱাৰ আগতে এই যে চিঞৰ বাখৰ লগাই দিয়া এই আদালত চৌহদত, সেইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ঠিক তেনেকৈ 1977 লগতো কিন্তু ইন্দিৰা গান্ধীৰ লগত হৈছিলে। 1980 কিন্তু ইন্দিৰা গান্ধী এবছলিউট মেজৰিটি ৰিটাৰ্ণ কৰিলে, কোনো ভবাই নাই। এইবিলাক যিমানে বিজেপি কৰিব সিমানেই কিন্তু মমতাৰ পপুলাৰিটি বাঢ়িব আৰু তেওঁ আৰামত কিন্তু ৰিটাৰ্ণত আহি যোৱাৰ এটা আকৌ পুনৰবাৰ এটা সম্ভাৱনা সৃষ্টি কৰিছে। আৰু লাষ্ট কথাটো কি, তেওঁ সুপ্ৰিম কোৰ্টত এপিয়াৰ হৈছিলে কি লৈ? তেওঁৰ দুৰ্নীতিৰ লৈ নহয়, তেওঁৰ ডিফেন্স কাউন্সিল হৈছিলে যে SIR-ত যোনটো ঘোটালা হৈছে, য'ত 90 লাখ মানুহৰ নাম কটা গৈছে, সেইটোক লৈ তেওঁ এপিয়াৰ হৈছে। কলিকতা হাইকোৰ্টত কি লৈ এপিয়াৰ হৈছে? এই যে অবৈধভাৱে বুলডোজাৰৰ যে ৰাজনীতি চলাবলৈ ষ্টাৰ্ট কৰিলে, যোনটো নাকি ভাৰতবৰ্ষৰ সংবিধান সুপ্ৰিম কোৰ্টৰ গাইডলাইন্সৰ বিৰুদ্ধে, সেইবিলাকক ৰাইজক লৈ কিন্তু তেওঁ সেইটো হৈছে। এইটো কি আমাৰবিলাকে কৰিব পাৰিবনে? কোনোবাই লিখিব পাৰে ডক্টৰ অমুক ডক্টৰ তমুক, মানে কিন্তু এনেকুৱা দক্ষতাটো কোনো একজন মুখ্যমন্ত্ৰীৰ আছে নেকি? অসমটো বাদেই দিয়ক, তেওঁ ডক্টৰ লিখে গোটেই ইণ্ডিয়াত। তো গতিকে তাৰ পৰা কিন্তু কিছু শিকনিও আছে। তো গতিকে অসম আৰু পশ্চিম বাংলা দুইটাতে কিন্তু এটা আইনী যুঁজ ষ্টাৰ্ট হৈছে। ইয়াততো পৱন খেৰাৰতো একচুৱেলি কোন যে মানে মুখ্যমন্ত্ৰী মানে পৰামৰ্শদাতা মই নাজানো। একচুৱেলি এই পৰামৰ্শটো দিব লাগিছিলে, চালেহেঁতেন কিমান পপুলাৰ হৈ গ'লহেঁতেন। আৰু এইটো গোটেই পেটেণ্ট ৰাইট লাগিলে আপুনি ৰিণিকী বাইদেউক দি দিব লাগিছিলে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' প্লিজ শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত কিন্তু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।